উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ মাজবাট সমষ্টিত ইয়াৰ আগতে ৪১,০০০ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছিল আৰু মাজবাট সমষ্টিৰ ১,৪৫,৬১,৬১৮ গৰাকী মানুহৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পঠোৱা চাউল ইমান দিনে বিতৰণ হৈ আছিল কৰোনাৰ সময়ত মোদী ডাঙৰীয়াই এই চাউল বিনামূলীয়াকৈ দিয়া আৰম্ভ কৰিছিল আপোনালোকৰ মনত আছে যেতিয়া মই বিটিআৰৰ ইলেকশ্যনৰ সময়ত মাজবাটতে হওক বা উদালগুৰিতে হওক তেতিয়া মই ৰাইজক সুধিছিলো যে ৰাইজ আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই তেতিয়া ২/৩ হাত দাঙে যে আমাৰ ৰেচন কাৰ্ড আছে কিন্তু ১/৩ মানুহে হাত নাদাঙে তেতিয়া মই লাহে লাহে বুজি পালো যে বিটিআৰ অঞ্চলত বহুতো দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ডৰ নোহোৱা মানুহখিনিৰ অসুবিধা বহুত হয় প্ৰথম বিনামূলীয়া চাউল নাপায় দ্বিতীয়তে আজিকালি ৰেচন কাৰ্ডত আৰু আন বহুতো সুবিধা যোগ কৰি দিয়া হৈছে তাৰ বিষয়ে মই আপোনালোকক অলপ পিছত কম তেতিয়া মই বিটিআৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ললো যে বিটিআৰত যিমান পৰিয়ালৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিব লাগে প্ৰথমতে ইয়াৰ এটা সীমা আছিল যে বছৰি ২ লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোকেহে ৰেচন কাৰ্ড পাব পাৰে তাৰ মানে ১৬-১৭ হাজাৰ টকালৈকে যাৰ উপাৰ্জন বহুত মানুহে আমাক কয় যে আপোনালোকে দুখীয়াৰ কাৰণে বহুত কাম কৰে কিন্তু আমাৰ মিডল ক্লাছৰ কাৰণে আপোনালোকৰ আঁচনি কম এইবাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত ললে যে আমি ২ লাখ টকাৰ তলৰ মানুহৰ পৰিৱৰ্তে ৪ লাখ টকালৈকে যাৰ উপাৰ্জন বছৰি তেওঁলোককো আমি ৰেচন কাৰ্ড দিম মানে মাহিলী উপাৰ্জন কিমান হ'ব ৩৩,০০০ টকা দৰিদ্ৰ মানুহেও পাব আৰু নিম্ন মধ্যবিত্তৰ মানুহখিনিও পাব যাৰ দোকান আছে সৰু ব্যৱসায় আছে তেওঁলোকেও পাব ইয়াৰ ফলত আজি আমি মাজবাট সমষ্টিত নতুনকৈ কিমান মানুহক ৰেচন কাৰ্ড দিম ৩৭,৭০৭ গৰাকী কিমান পৰিয়াল হ'ব ১২,০৬২টা পৰিয়ালে আজি নতুনকৈ ৰেচন কাৰ্ড পাব ইয়াৰ পিছতো যদি ২-এটা পৰিয়াল বাদ পৰি যায় আমি তেওঁলোককো ৰেচন কাৰ্ড দিয়াৰ আমি নিশ্চয় ব্যৱস্থা কৰিম আমাৰ অসমত ১৬ জানুৱাৰীৰ পৰা আমি আৰম্ভ কৰিছো আৰু প্ৰায় ৪২ লাখ লোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম আজিৰ পৰা মাজবাট সমষ্টিত ৫৪,০০০ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব আৰু ১,৮৩,৩৫৫ গৰাকী মানুহৰ নামত ৫ কেজিকৈ মাহিলী বিনামূলীয়া চাউল আজিৰ পৰাই আপোনালোকে পোৱা আৰম্ভ হ'ব এতিয়া মোৰ আপোনালোকলৈকে এটা উপদেশ ৰেচন কাৰ্ডখিনি বিতৰণ হৈ যাব কাউণ্টাৰ খোলা আছে আপোনালোকে আজি ৰেচন কাৰ্ডখিনি লৈ যাব ৩১ তাৰিখৰ আগতে প্ৰথম ইনষ্টলমেন্টৰ চাউলটো আপোনালোকে এতিয়াই পাই যাব দোকানত চাউল আপোনালোকৰ নামত ইতিমধ্যে অলৰেডি আহি গৈছে কাৰ্ডখন লৈ গৈ আপোনালোকে চাউলটো ল'ব পাৰিব
কিবা কাৰণত যদি এই মাহত চাউলটো নলয়, চাউলটো ঘূৰি যাব, সেইকাৰণে এই মাহৰ পৰাই আপোনালোকে চাউলটো লৈ ল'ব। পইচাওটো দিব নালাগে, খালি কাৰ্ডখন দিলেই চাউলটো পাব। গতিকে চাউলটো এই মাহতে লৈ ল'ব, হ'ব না? এই বুজি পাইছেনে নাই? হ'বনে নাই? এই মাহঁতে মোকে চাই আছে, কথাখিনিতো শুনবা লাগে না, হয় নহয়? এটা চাউলটো এই মাহত ল'ম নে ল'ম? এই বেটাহঁত লবি নে নাই? বাচ্চাকেইটাক কৈ ভাল লাগে আৰু, হয়নে? দে এতিয়া মাহঁতক মই কেইটামান কথা বুজাই দিওঁ আৰু বুজিব লাগে। এই যে চাউলটো আমি দিলো, ৰেচন কাৰ্ড পালো, আগত নিয়ম আছিল যে ৰেচন কাৰ্ড মানে চাউল। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমত আমাৰ চৰকাৰে এটা নতুন আঁচনি হাতত লৈছে, যাৰ নাম হ'ল আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম। এই আঁচনিটো মানে কি, যে ৰেচন কাৰ্ডখন যেতিয়া আমি দেখুৱাম, মেডিকেল আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত আমি বছৰি 5 লাখ টকালৈকে বিনামূলীয়া আমি চিকিৎসা কৰিব পাৰিম। তাৰমানে এতিয়া মেডিকেলত গলো, জিলা হস্পিটালত গলো, এই ৰেচন কাৰ্ডখন দেখুৱালেই আমি বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিম। লাহে লাহে আপোনালোকক ঘৰত আমাৰ MPW, আশা বাইদেউ, জীৱিকা সখী এওঁলোক যাব আৰু এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড এখনো বনাই দিব। কিন্তু কাৰ্ডখন নাথাকালৈকে এই ৰেচন কাৰ্ডখন দেখুৱালেও আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া মেডিকেলত ট্ৰিটমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব। দুখীয়া মানুহৰ কাৰণে আগতে চাউল আছিলে, চাউলৰ লগতে এতিয়া ৰেচন কাৰ্ড পালে আমি 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিম। তাৰমানে 2 in 1, হয় না? এটা কাৰ্ডতে দুটা বেনিফিট। এতিয়া 3 নম্বৰ বেনিফিটটো হ'ল কি, যে ৰেচন কাৰ্ড থকা মানুহে উজ্জ্বলা গেছৰ বাবে আবেদন কৰিব পাৰে। উজ্জ্বলা গেছ মানে বিনামূলীয়া গেছ পালো। আৰু যাৰ হাতত উজ্জ্বলা গেছ থাকে, যদি মই বজাৰত গেছৰ চিলিণ্ডাৰ 900 টকাত কিনিব পাৰো, উজ্জ্বলা গেছ থাকিলে মই গেছৰ চিলিণ্ডাৰ 600 টকাত পাব পাৰো। তাৰমানে 300 টকা প্ৰত্যেক মাহত নৰেন্দ্ৰ মোদীয়ে আপোনালোকক বিনা পইচাকৈ দি থাকিলে। 300 টকা গেছৰ দাম কমি গ'ল। সেইকাৰণে আমি আপোনালোকৰ মাজত আকৌ আহিম, যিবিলাক মানুহে আজি ৰেচন কাৰ্ড পাইছে আৰু তেওঁলোকৰ যদি কিবা কাৰণত উজ্জ্বলা গেছৰ কানেকশ্যন নাই, তেওঁলোকক আমি লাহে লাহে উজ্জ্বলা গেছৰো কানেকশ্যন কৰি দিম, যাতে আপোনালোকে 300 টকালৈকে প্ৰত্যেক মাহত গেছৰ দাম কম মূল্যত পাব পাৰে। চতুৰ্থতে, এতিয়ালৈকে আমি ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ মাজত সম্পৰ্ক স্থাপন কৰা নাছিলো। কিন্তু লাহে লাহে আমি যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰত এটা অৰুণোদয়, এনেকুৱা এটা প্ৰচেষ্টাও আমি এতিয়া হাত চাপৰি মাৰিছে অৰুণোদয়ৰ নাম শুনি। হে ভগৱান, অৰুণোদয়টো ভাল লাগে নেকি? সেইটো ভাল লাগে? ভাল লাগে যদি এটা হাত চাপৰি মাৰ চবে দে। ঠিক আছে, এটা কাক কাক অৰুণোদয় লাগে হাত দাংচোন। দে, এটা লাগে কেইটা নামা।
কোনে কোনে পাই আছে অৰুণোদয় হাত উঠা এতিয়া দে জোৰ কৰি হাত উঠা ঠিক আছে এতিয়া ৰেশন কাৰ্ডৰ দৰে যোৱা বছৰ মই খুদিছিলো ৰেশন কাৰ্ড কাৰ নাই কিছুমানে হাত উঠালে কাৰ আছে কিছুমানে হাত উঠালে এতিয়া কিন্তু যদি মই খুদু ৰেশন কাৰ্ড কাৰ কাৰ আছে এতিয়াতো পাই যাব তাৰমানে সবে এই মাতছে লবৰ কাৰণে আজি লৈহে যাবি এতিয়া এই যে ৰেশন কাৰ্ড আজিলৈকে নাই বুলি হাত উঠোৱা মানুহখিনি অহা মিটিঙতটো আছে বুলি হাত উঠাব নে নাই আজি পালে পিছত উঠাম নে নাই হাত আছে বুলি গতিকে আজি লৈ যাম তেনেকে মই কষ্ট কৰি আছো যাতে এনেকুৱা এটা দিন আহে যে ৰেশন কাৰ্ড থকা সব মানুহৰ হাতত এটা এটা অৰুণোদয় থাকে এতিয়া অৰুণোদয় হল 60 লাখ মানুহ অৰুণোদয় হল 27 লাখ পৰিয়াল আৰু ৰেশন কাৰ্ড হবগৈ 52 লাখ পৰিয়াল তাৰমানে লাহে 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 আমি ৰেশন কাৰ্ড থকা পৰিয়াল বিলাকক অৰুণোদয় দি গৈ থাকিম 2-3 বছৰ পিছত সবে হাত উঠাব আৰু ৰেশন কাৰ্ডো আছে অৰুণোদয়ো আছে হ'ব অলপ একেদিনাই নহয় আৰু অলপ লাহে লাহে কৰি থাকিব লাগিব হয়নে ইয়াৰ লগত মই আৰু এটা কথা ভাবিছো যিবিলাক মানুহৰ ঘৰত ৰেশন কাৰ্ড থাকিব তেওঁলোকক দুটা আমি আৰু সুবিধা দিব খুজিছো তাৰ বিষয়েও মই কথা পাতিম যে আমাৰ ঘৰত বহুত মানুহে এলআইসি কৰা নাই কিন্তু মানুহৰটো মৃত্যুৰ বিষয়ে কোনেও নাজানে ৰেশন কাৰ্ড থকা মানুহক এটা প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স আৰু এটা দুৰ্ঘটনা বীমা এটা মৃত্যুৰ বীমা এটা দুৰ্ঘটনাৰ বীমা তাৰমানে কি মই সুবিধা কলো যে ৰেশন কাৰ্ড হল চাউল পালো ৰেশন কাৰ্ড হল 5 লাখ টকাৰ বিনামূলীয়া সাহায্য পালো মেডিকেল ফ্ৰী ট্ৰিটমেন্ট ৰেশন কাৰ্ড পালো গ্যাস হল ৰেশন কাৰ্ড পালো অৰুণোদয় হল ৰেশন কাৰ্ড পালো দুৰ্ঘটনা হলে 2 লাখ টকাৰ সাহায্য পালো আৰু জীবন বীমাও যদি কাৰোবাৰ মৃত্যু হয় তেও 2 লাখ টকাৰ জীবন বীমা পালে তাৰমানে এই গুটেই কামবিলাক লাহে লাহে আমি অসমত কৰাৰ কাৰণে চেষ্টা কৰি আছো আৰু লাহে লাহে মই কৰি থাকিম ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমি অৰুণোদয় দিলো মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই কৰিলো 1 লাখ লৰা ছোৱালীক চাকৰি দিম আমি সেই কামো আজি ধুনিয়াকৈ আৰম্ভ কৰিব পাৰিলো যোৱাকালি আমাৰ গুৱাহাটীত আমাৰ মাজৰে লৰাবিলাকে ইমান ধুনিয়া কমান্ডো বেটেলিয়নত যোগদান কৰি ইমান ধুনিয়া প্ৰদৰ্শন আগবঢ়াইছে কিয় চাকৰিত কোনো টকা দিব নালাগে এতিয়া আমাৰ এপিএসসি ৰিজাল্ট দিলে মাজবাট সমষ্টিতে 4 জনকৈ লৰা ছোৱালী এসিএস অফিচাৰ পাবলৈ সক্ষম হৈছে কোনো পইচা দিবলগীয়া হোৱা নাই আৰু এতিয়া নতুনকৈ আমি কি আৰু এটা আঁচনি কৰিব খুজিছো ইয়াতে কাৰ কোনে কোনে মহিলা গ্ৰুপত আছে হাত ডাঙকচোন সেলফ হেল্প গ্ৰুপত কোন আছে আছে কালিৰ পৰা ফৰ্ম দিবনে কালি এই ফৰ্মখন ললে আমাৰ একাউণ্টতো টুপুং কৰি 10,000 টকা সোমাই যাব কোমাইনা আৰু যোনে 10,000 টকা লৈ ভাল কাম কৰে পিছত মই বেংকৰ পৰা লোন কৰাই দিম 12,500 টকা বেংকে দিব লোন আৰু 12,500 টকা আকৌ ফ্ৰী কৈ টুপুং কৰি বেংক একাউণ্টত ভাল লাগে না কিন্তু টকাটো পাই কি কৰিব লাগিব কোনোবাই গাহৰি ব্যৱসায় কোনোবাই মৌমাখি কিবা এটা উপাৰ্জন কৰিব লাগিব ঠিক আছে হবনে নাই খালি খুটত টকা দিলে নহব হব কিবা এটা এবাৰ কৰিব লাগিব তেতিয়াহে ভাল হব আৰু এই আমাৰ এই মাই বিলাকো বহি আছে এই 2-3টাতকৈ বেছি বাচ্চা জন্ম নিদিবি দেই মাইহত
এটা এটা ক্ৰিকেট টিম কৰি কি লাভ আছে? দুটা তিনিটা হলে পঢ়াব পাৰি, ডাক্তৰ কৰিব পাৰি, ইঞ্জিনিয়াৰ কৰিব পাৰি, হয়নে? গতিকে এইকাৰণে মোৰ কথা হ'ল যে অসমত সকলো ল'ৰা ছোৱালী যদি ঘৰত দুটা তিনিটা জন্ম হয়, পঢ়াব পাৰিম, শিক্ষা দীক্ষা দিব পাৰিম। অকল মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হলেতো নহব, আমাৰ সকলোৰে ল'ৰা ছোৱালী ভাল হ'ব লাগিব নে নাই? সেইটোৱে হৈছে আমাৰ মুখ্য উদ্দেশ্য। আৰু তেনেকে আমি কামবোৰ কৰি গৈ থাকিব লাগে। মই এইকাৰণে গিৰিয়েকবিলাকো লগ পালে কওঁ, এই দুই তিনিটাতকৈ বেছি জন্ম নিদিবি দেই, মায়েকসকলক কষ্ট নিদিবি বেছি। ঠিকে কওঁ নে? কওঁ নে নকওঁ? ঠিকে, ঠিক আছেতো? ঠিক আছে, যাৰ হল হল আৰু আল্লাহ দিলে ভগৱানে দিলে, সেইটোতো আৰু কৈ লাভ নাই। কিন্তু যি দিয়া নাই সেইখিনি যাতে নহয় আৰু, হ'ব? যাক দিলেতো আৰু উপায় নাই আৰু, এইটো কি কৰিম আৰু, হয় নহয়? সিহঁতকো ভালকৈ পঢ়াব লাগিব, ডাঙৰ মানুহ কৰিব লাগিব। কবাত কবাত গলে মোৰ মনটো বেয়া লাগি যায়। 15 বছৰৰ ছোৱালী এটা, লগত এটা বাচ্চা। মই সুধো তোৰ ভণ্টি নেকি? বোলে নহয়, মোৰ ছোৱালী। তেৰিকা কি দিন দেখিলো। তাৰপিছত সেইকাৰণে আজিকালি মই চবক কওঁ যে কমচে কম 18 বছৰৰ তলত বিয়া বাৰু নহব। আৰু 18 বছৰ তলত বিয়া কৰালে আমাৰ চৰকাৰৰ গেষ্ট হাউচত আহিব লাগিব, হয়নে? তাৰ মাজতো দুই চাৰিটাই ভাল পোৱা পুই হৈ পলাই যায় আৰু, এটা কি কৰিম আৰু, সেইটো উপায় নোহোৱা কথা। গতিকে যি নহওক, আমি লাহে লাহে অসমখন ভাল কৰিব লাগিব। মদ খাই গাড়ী চলোৱা বন্ধ কৰিছো, হেলমেট পিন্ধা ব্যৱস্থা লাহেকৈ, এনেকে আমি অসমত লাহে 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 আমাৰ অসমখন যাতে ধুনীয়া হৈ যায়, তাৰ কাৰণে আমি লাহে লাহে কামবিলাক কৰি আছো। আজি আমাৰ কাৰণে ভাল কথা যে আমাৰ অসমত এতিয়া মাৰামাৰি নাই, কাজিয়া নাই, হুলস্থুল নাই, আমি ইমান মিলা প্ৰীতিকৈ বাস কৰি আছো। আৰু মইতো এতিয়া আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োকো কৈছো যে আমি বিটিআৰক বাদ দি সকলো জাগাতে মানুহক বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটি বাৰীখিনি দিলো। এতিয়া মাজবাট ওদালগুৰিটো আমাৰ মাটি বাৰীৰ সমস্যাবিলাক আমি সমাধান কৰিব লাগে, যাতে বিটিআৰৰ বাসিন্দাসকলে ভূমিৰ অধিকাৰো লাভ কৰিব পাৰে। আৰু এনেকে আমি অসমখন আগুৱাই লৈ যাব লাগিব, হয়নে? সকলোৱে মিলি জুলি, সকলোৱে ভাল চিন্তা কৰি, পঢ়া শুনা কৰি। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কলে যে এইবাৰ বিটিআৰৰ পৰা 50 জন ল'ৰাই ACS পাইছে। বিটিআৰত ইমান ধুনীয়া মেডিকেল ইঞ্জিনিয়াৰিঙৰ ট্ৰেইনিং প্ৰগ্ৰেম আৰম্ভ হৈছে। IITত ল'ৰা ছোৱালী সোমাইছে। বিটিআৰত ইমান ডেভেলপমেন্ট হৈছে। কোকৰাঝাৰত মেডিকেল কলেজ হ'ল, এতিয়া খুব সোনকালে তামুলপুৰত মেডিকেল কলেজ হ'ব। ওদালগুৰিত আমি খুব ডাঙৰ ষ্টেডিয়াম এখন বনোৱাৰ কাৰণে চেংচন কৰিছো, যাতে খুব ভাল ডিষ্ট্ৰিক্ট ষ্টেডিয়াম হয়। অসম মালাৰ বহুত কেইটা ৰাস্তা চেংচন কৰিছো। মই আকৌ ফেব্ৰুৱাৰী মাহত আহিম ওদালগুৰিৰ কাৰণে। আমি কেবিনেটত যিবিলাক সিদ্ধান্ত লৈছিলো, ফেব্ৰুৱাৰীত সেইবিলাকৰ কাম আৰম্ভ কৰিবৰ কাৰণে মই ওদালগুৰিত আকৌ এদিন আহিম, যাতে আমাৰ ওদালগুৰি জিলাখনক আমি আগুৱাই লৈ যাব পাৰো। আমাৰ জিতু কিষাণ ডাঙৰীয়াই মোক কৈ আছিলে যে মহামুনি মন্দিৰত আৰু দেৱালখণ্ড শিৱ মন্দিৰত একদিন আহিব লাগে, বান ৰজাৰ দিনৰ শিলালিপি ইয়াত উদ্ধাৰ হৈছে। মই এদিন দুইটা মন্দিৰতে মই দৰ্শনৰ কাৰণে আহিম, ঠিক আছে? সিদিনাখন ভোগটো খাই যাম হা, আমি চবে মিলি ভোগ খাব লাগিব, হ'ব না? ঠিক আছে। আৰু এটা মোক আমাৰ সকলোৱে কৈ আছে যে মাজবাট টাউনত খুব ৱাটাৰ লগিং হয়, বৰষুণ দিলে পানী জমা হয়, পানী ওলাই নাযায়। তাৰ কাৰণে সৰু ডিপিআৰ এটা দিয়া আছে, 1.5 কোটি টকা লাগিব। মই আজিয়ে অনুমোদন কৰি দিছো, আৰু আমাৰ মাজবাট টাউনখনত যাতে আমি সুন্দৰভাৱে ৱাটাৰ লগিং সমস্যাটো সমাধান কৰিব পাৰো। ওদালগুৰিত সাহিত্য সভা হ'ব, মোক পৃষ্ঠপোষক হ'ব কৈছে, মই এতিয়াই কৈ দিলো হৈ গলো বুলি, ঠিক আছে? আৰু বাকি যিসকলে মোক স্মাৰক পত্ৰ দিছে, শংকৰদেৱ সংঘ সকলোৱে যি স্মাৰক পত্ৰ দিছে, মই ভাল কৰি পঢ়ি যাক যেনেকে যি পাৰিব লাগে মই কৰিবৰ বাবে চেষ্টা কৰিম, ঠিক আছে? খালি সকলোৱে আকৌ লোকসভা ইলেকশ্যন আহি আছে নহয়, অকণমান বিজেপিক মৰম কৰি দিব, ঠিক আছে?
ভাল কৰি মৰম কৰিব ঠিক আছে কৰিব না নাই মৰমটো ভাল কৰি কোন কেইটা নকৰে ভাই হাতও ডাঙা নাই কেইটা মানে কোনে কোনে কৰিব হাত ডাঙক বাপৰে দিলীপ এনেকে হলেতো সেঞ্চুৰী মাৰিব লাগিব একবাৰ প্ৰমোদ সেইকাৰণে চৰণকো কৈছো এবাৰ সব বিজেপিকে ভোট দিব লাগে চৰণ বৰকো মই কৈছো হয়নে বেয়া কৈছে নেকি তেতিয়াহে ভাল কৰি সকলো মিলি জুলি এতিয়া অসমত কাজিয়া পেচাল নাই আমি সব মিলি জুলি থাকিব লাগে হয়নে নহয় হয়নে ঠিক আছে আকৌ লগ পাম আকৌ আজিয়ে কিন্তু মই এটা কলো দেই ৰেশন কাৰ্ডখন আজিয়ে লৈ যাব নহলে আকৌ চাউল এই মাহৰ নাপাম ঠিক আছে সকলোকে আকৌ এবাৰ মই নমস্কাৰ কৰিলো খুলুমবাই দিলো সকলোকে মোৰ প্ৰণাম কৰিলো আৰু কালি আমাৰ ভিচিডিসি ওয়াইজ মহিলা আত্মসহায়ক গোটসকলৰ উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ দিব প্ৰপত্ৰখন লৈ গৈ একমাহ সময় পাব ফিলআপ কৰিবৰ কাৰণে ভাল কৰি চাই চিতি ফিলআপ কৰিলে হ'ব কিন্তু ফৰ্মখন কালিয়ে পাব নহলে আকৌ ফৰ্ম বিলাকো 150-200 মানুহে বিক্ৰী কৰি দিয়ে পিছত সেইকাৰণে মই একদিনাই দিছো যে একদিনাতে সবে ফৰ্ম লৈ যাব হ'ব নহয় সবে ঠিক আছে গ্ৰুপৰ মেম্বাৰ খিনিয়ে লৈ যাব আকৌ এবাৰ সকলোকে নমস্কাৰ কৰি মই মোৰ ভাষণ সামৰণি মাৰিছো আমাৰ ইয়াতে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াও আহি উপস্থিত আছে তেখেতৰ গৃহ জিলা মই তেখেতকো আজিৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো আৰু সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত একেলগে কব भारत माता की नरेंद्र मोदी बहुत बहुत धन्यवाद काली अयोध्यात राम मंदिर प्रतिष्ठा हब गधूली सकलोए निजर घरत चाकी बंती एधारी जलाब जाते ए राम मंदिरे आमार हिंदू मुस्लिम ख्रिस्टियान सकलोरे माजत সমন্বয়ৰ সৃষ্টি কৰে আৰু আমি সকলোৱে যাতে আধ্যাত্মিক চিন্তা চৰ্চাৰে আমাৰ সমাজখন আগুৱাই লৈ যাব পাৰো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম